নমস্কাৰ বন্ধুসকল, মোৰ অন্যতাৰ ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক 4টাকৈ আপডেট দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ হাতত আৰু বেছি দিন নাই, এইকেইটা দিন আছে ফিজিকেললৈকে। এই 6000 ভেকেঞ্চিটোত আপোনালোকৰ এক্সট্ৰা 10 মাৰ্কটো দিয়া হ'ব নেকি? কামাণ্ডো বেটেলিয়নৰ পদ বাঢ়িব নেকি? নতুনকৈ কামাণ্ডো বেটেলিয়নৰ কিমান পদ আহিব? গোটেইখিনি কথাই এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, প্ৰথম কথা, যিহেতু আপোনালোকে ভালদৰে গম পাইছে যে আপোনালোকৰ জুলাই মাহত এডমিটো আহিব আৰু লগতে আপোনালোকৰ ফিজিকেলো ষ্টাৰ্ট হ'ব। এতিয়া আহিছোঁ আপোনালোকৰ হাতত কিমান দিন আছে। আপোনালোকৰ হাতত খুব বেছি দিন নাই, কাৰণ বৰ্তমান মে' মাহ চলি আছে আৰু আপোনালোকৰ মে', জুন, জুলাই আপোনালোকৰ এই দুটা মাহ আছে। এই দুটা মাহত আপোনালোকে ফিজিকেলৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব, কাৰণ এই দুটা মাহত বৰষুণৰ ফলত আপোনালোকে বহুত দিন হয়তো ফিজিকেল প্ৰেক্টিছ কৰিব নোৱাৰিব পাৰে, কাৰণ এনেকুৱা টাইমত বৰষুণ আৰু বোকাময় আৰু বানপানী হয়। আপোনালোকে এতিয়াই সময় পালে ভালদৰে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাওক, কাৰণ আপোনালোকৰ হাতত ক'বলৈ গ'লে 30ৰ পৰা 50 দিনৰ ভিতৰতহে ভালদৰে ফিজিকেল প্ৰেক্টিছ কৰা টাইম আছে। তাৰপিছত আপোনালোকে খুব বেছি টাইম নাপায়। আপোনালোকে এইটো কথা ভালদৰে গম পালে। আৰু যিহেতু এইবাৰ আপোনালোকৰ ফিজিকেলটো বহুত টাফ হ'বলৈ গৈ আছে, কাৰণ কিমান হাজাৰ হাজাৰ ল'ৰা ছোৱালী এপ্লাই কৰিছে আৰু বহুতে বহুত কষ্ট কৰিছে চাকৰিটোৰ কাৰণে। তাৰ মাজত এজন হ'বলৈ হ'লে আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকে ফিজিকেল পাছ কৰিব। আৰু যিটো টাইমত আপোনালোকৰ ফিজিকেল হ'বলৈ গৈ আছে সেই টাইমটো অতিকৈ বেয়া দিন, কাৰণ বৰষুণ, বতাহ, বানপানী এইকেইটা আপোনালোকে পাব। সেই দিনকেইটাত আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাওক, যাতে আপোনালোকে ফিজিকেলটো ভালদৰে ক্লিয়াৰ কৰিব পাৰে। এতিয়া আহিছোঁ আপোনালোকে এক্সট্ৰা 10 মাৰ্কটো এই 6000 ভেকেঞ্চিত পাব নেকি? চাওক বন্ধুসকল, বহুতেই সুধি আছিল যে 10 মাৰ্কটো এই 6000 ভেকেঞ্চিত দিব নেকি? চাওক বন্ধুসকল, বৰ্তমান আপোনালোকক এই 10 মাৰ্কটো এই 6000 ভেকেঞ্চিত দিয়া কথা উল্লেখ হোৱা নাই। 50,000 আহিবলগীয়া ভেকেঞ্চিতহে আপোনালোকক 10 মাৰ্কটো দিয়া হ'ব। বৰ্তমান আপোনালোকক 10 মাৰ্কটো দিয়া নহয়, 50,000 যেতিয়া নতুনকৈ ভেকেঞ্চি আহিব তেতিয়া আপোনালোকক দিয়া হ'ব। এতিয়া আহিছোঁ কামাণ্ডো বেটেলিয়নৰ পদ ইনক্ৰিজ হ'ব নেকি? হয়, কামাণ্ডো বেটেলিয়নৰ পদ ইনক্ৰিজ হ'বলৈ গৈ আছে। কামাণ্ডো বেটেলিয়নত ভালেখিনি পদে ইনক্ৰিজ হ'ব। যদি আপোনালোকে কামাণ্ডো বেটেলিয়নৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, ভালদৰে প্ৰিপাৰেশ্যন চলাওক, কাৰণ কামাণ্ডো বেটেলিয়নৰ ফিজিকেল যদি আপোনালোকে ভালদৰে ক্লিয়াৰ কৰিব পাৰে, এক্সিলেণ্ট 3টা ইভেণ্টত মাৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে চাকৰি পোৱাটো একেবাৰে নিশ্চিত। কামাণ্ডো বেটেলিয়ন লগতে পদ ইনক্ৰিজ হ'বলৈ গৈ আছে, আপোনালোকৰ বাবে অতি ভাল খবৰ। এতিয়া আহিছোঁ কামাণ্ডো বেটেলিয়নৰ নতুন পদ কিমান আহিব। কামাণ্ডো বেটেলিয়নৰ নতুন পদ টোটেল 5টা কামাণ্ডো বেটেলিয়ন আহিব। টোটেল 3000ৰ ভিতৰত আপোনালোকৰ হয়তো কামাণ্ডো বেটেলিয়নৰ পদ অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে। তাত কেৱল কামাণ্ডো বেটেলিয়নে নহয়, তাত কামাণ্ডো SI থাকিব। আপোনালোকে গমেই পাইছে, কামাণ্ডো বেটেলিয়নৰ সৈতে কামাণ্ডো SIও আহিব। আৰু আপোনালোকে প্ৰায় সংখ্যকে সুধিছে যে কামাণ্ডো বেটেলিয়নৰ চিলেকশ্যন প্ৰচেছ সলনি হ'ব নেকি? বৰ্তমান কোনো ধৰণৰ এনেকুৱা আপডেট নাই যে সলনি হ'ব। এনেকুৱা দেখাও নাযায় যে সলনি হ'ব, আগৰ নিচিনাই থাকিব কামাণ্ডো বেটেলিয়নৰ ফিজিকেল প্ৰচেছ। আপোনালোকে গমেই পায় কামাণ্ডো বেটেলিয়নৰ ফিজিকেল খুব হাৰ্ড হয়, আৰু কামাণ্ডো বেটেলিয়নত চাকৰি কৰিব হ'লে 3টা ইভেণ্টত এক্সিলেণ্ট মাৰিব লাগিব, কাৰণ তাত ৰিটেন এক্সামৰ কোনো ধৰণৰ কথা নাই। তাত কেৱল ফিজিকেলতে আপোনালোকে চাকৰিটো ল'বলৈ সক্ষম হ'ব। আৰু আহিবলৈ গৈ আছে 5টা কামাণ্ডো বেটেলিয়ন। যিহেতু 10টা আছিল, 5টা ইতিমধ্যে ক্লিয়াৰ হৈ গৈছে আৰু 5টা আহিবলৈ বাকী আছে। 5টা আহিলে মিনিমাম 2500ৰ পৰা 30,000ৰ ভিতৰত নতুন ভেকেঞ্চি আহি যাব, আৰু আপোনালোকে সুযোগ পাব কামাণ্ডো বেটেলিয়নত জইনিং কৰাৰ। লগতে ABUBৰ পদো থাকিব। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।